বহুতে বহুত কুৱেশ্যন সুধি থাকে কিন্তু এজন এজনকৈ কথাবোৰ কৈ থাকিবলৈ দিগদাৰ হয় ন ডায়মণ্ড ইন দ্য স্কাই গুডু গুডু গাৰ্ল মৰ্ণিং সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম জানেই নহয় ইয়াত বহা মানে কি আৰু আৰিয়া জলপান লৈ আহিছোঁ এতিয়া খুৱাবলৈ ট্ৰাই কৰোঁ আৰু মাকৰ দায়িত্ব কি আৰু বনাই অনা খুৱাই থকা ৰুমটো ঠিক কৰি ল'লোঁ যাওঁ ব্ৰেকফাষ্টটো কৰি লওঁ তাৰপিছত আৰিয়াক গা ধুৱাবলৈ হ'বই নহয় চাহ কাৰ ফেভৰেট হয় এইফালে ধোচা চাটনি চাম্বাৰ এইফালে মোৰ লাল চাহ কাপ আহি গ'ল ধুনীয়া ধুনীয়া এয়া কি লৈছোঁ দেখিছে হালধি সৰু ল'ৰা ছোৱালী বুলি নহয় মানুহৰ যেতিয়া খুব খজুতি হয় গা চাবোৰ তেতিয়া হালধি ঘঁহি দিলে বোলে ভাল হয় আমাৰ মায়ে কৈছে সেইটো কাৰণে বোলো আৰিয়া ইমান খজুৱাই থাকে ভৰি চুৰিবোৰ ক'লা পেলাই দিছে আজি বোলো হালধি দি সানি দিওঁ মানুহবোৰ কেনেকুৱা ন এতিয়া ধৰক কেঁচুৱা থকা মাকবোৰ এনেকুৱা হয় ভালকৈ খাওঁ বুলি ক'লে খাব নোৱাৰে ভালকৈ শুওঁ বুলি ক'লে শুব নোৱাৰে ভালকৈ ক'ৰবালৈ ওলাই যাব নোৱাৰে কিয় কেঁচুৱাটোৰ উৎপাতৰ কাৰণে সেই কেঁচুৱাটোৱে যেতিয়া লাহে লাহে ডাঙৰ হ'ব স্কুল যাবগৈ সি নিজৰ লাইফটোত যেতিয়া ব্যস্ত হৈ যাব তেতিয়া আকৌ আমিয়ে ক'ম একেবাৰে একো নকয় ভাই নিজৰ মতেই থাকে এতিয়া যে মোৰ লাইফটো বৰ বৰিং লাগি গৈছে ল'ৰা ছোৱালী ডাঙৰ হৈ গ'ল যে সেয়াই সৰু থাকিলেও আমি ক'বলৈ নেৰোঁ ডাঙৰ হ'লে আমাক আমনি নকৰিলেও ক'বলৈ নেৰোঁ ভাবিলে কিবা লাগে ন মানে মই এইটো কথাত কৈছোঁ এতিয়া আৰিয়াই মোক আমনি কৰে যে কেতিয়াবা খং উঠে বহুত খং উঠে তাকে এতিয়া ভাবিলেও বেয়া লাগে স্কুল যেতিয়াৰ পৰা যাব ব্যস্ত হৈ যাব ন তেতিয়া আকৌ অকলশৰীয়া নিচিনা হৈ যাম তেতিয়া এনেকুৱা লাগিব এই সৰু হৈ থকা হ'লেই সৰু কচু এইটো ডাঙৰ কচু এইকেইটাই মিলি মোক মজা উলিয়াই থাকে কৈছোঁ নহয় এই চুলি সৰি শেষ দেখিছে নাই বুঢ়ীয়ে হ'লোঁ আৰু জীয়েকে আকৌ একদম দেউতাকৰহে চুলি পনিয়াই দেউতাককহে মৰম কৰে দেউতাককহে খুৱাই দিয়ে মাকজনী ক'ৰবাতে থাকিলোঁ শিৱসাগৰ বুলি জানি আমাৰ ঘৰত কোন কোন আছে সেইটোও ভালকৈ চাগে আপোনালোকে নাজানে মই মোৰ মানুহজন আমাৰ আৰিয়া আৰু মা আছে আৰু আমাৰ লগত ৰিংকু থাকে ৰিংকুৰ বিষয়ে ক'লোৱেই ৰিংকু আমাৰ কোন হয় আৰু বহুতেই সুধি থাকে দাদাই কি কৰে দাদাই জব নকৰে দাদা ট্ৰান্সপৰ্টৰ বিজনেছ আছে বাছ আছে মানে তেওঁৰ নিজৰ আৰু কৰে আৰু মই একো নকৰোঁ মই আগতে কৰিছিলোঁ এতিয়া মই ঘৰতে থাকোঁ আৰু আৰিয়া মা আৰিয়া আয়া আৰিয়াৰে চব হয় আৰু মই আৰু মোৰ শাহু মাও জব নকৰে হা এইকেইটা প্ৰাণীয়ে থাকোঁ তাৰপিছত সেইটো কাৰণে বোলো আজি বোলো আমাৰ পৰিচয়টোকে দিওঁ আৰু মোৰ মানুহজন বহুতৰ কিছুমান কমেণ্ট পাইছোঁ দেই মোৰ মানুহজন বহুতে ভাল বুলি কৈছে আৰু কিছুমানে কৈছে বহুত অহংকাৰী মানুহ এজনক লগ নোপোৱাকৈ অহংকাৰী বুলি নক'ব মোৰ মানুহজন বহুত সহজ সৰল চিধা চাধা ভোলা ভালা হয় তেওঁ এজন এনেকুৱা মানুহ তেওঁৰ প্ৰব্লেম চলি আছে লগতে বেলেগৰ প্ৰব্লেম চলি আছে সেই বেলেগে যদি আহি তেওঁৰ প্ৰব্লেমটোত সহায় কৰিবলৈ কয় তেনেহ'লে তেওঁ বেলেগৰ প্ৰব্লেমটোত সহায় কৰিব কিন্তু নিজৰ প্ৰব্লেমটো তেনেকৈয়ে ৰাখিব তেনেকুৱা টাইপৰ মানুহ হয় আৰু কেতিয়াবা ধৰক আমি মাইকী মানুহবোৰ অলপ হ'লেও টেঙৰ হয় মতা মানুহতকৈ সেইটোতো সঁচা কথা ভাই আৰু মই মানে কেতিয়াবা কিবা এটা কিনিলে মানে কি আমি বস্তু এটা কিনাৰ লগে লগে বস্তুটো অকণমান দাম হ'লেও কমাওঁ ন মই যিটো ৰেট কৈছে সেইটো ৰেটত ক'বলৈ কওঁ কিন্তু তেওঁ যিটোত কিনি আনিছে সেইটো ৰেটেই কয় তুমি যেনেকুৱা মানুহ তেনেকৈয়ে থাকা আৰু তাতকৈও লাগিলে মই সেইকাৰণেই কৈছোঁ তুমি মানুহক সহায় কৰি ইমান ভাল পোৱা সেইকাৰণে ইনকাম বঢ়াই যোৱা মানুহক হেল্প কৰি যোৱা মই তোমাক কেতিয়াও মানা নকৰোঁ কিন্তু নিজৰ ঘৰৰ প্ৰব্লেমখিনি হৈ পিনে লোকক সহায় কৰি থকাটো জানো ঠিক তেওঁতো অকলে নাই নহয় এই ঘৰখনত কিমান মানুহ আছে আমি গোটেইকেইটা নাই জানো এতিয়া মই তেওঁৰ ৱাইফ হয় মোক চাব লাগে মাক চাব লাগে আৰিয়াক চাব লাগে সেই গোটেইখিনিতো কোনে চায় মোৰ মানুহজনে চায় তেনেহ'লে লোকক সহায় কৰিবলৈ হ'লে কামবোৰ অলপ বঢ়াই লোৱা ইনকাম কৰা দি থাকা মোৰ মানুহজনক মই বিয়াৰ আগতে যেনেকৈ পাইছিলোঁ বিয়াৰ পিছত মই তাতোতকৈ ভালকৈহে পাইছোঁ তেওঁৰ কিন্তু খং উঠিলে কিন্তু ৰক্ষা নাই কিন্তু আজিকালি পৰাপক্ষত খং নুঠেই কিয়নো আৰিয়া আছে যে আৰিয়াই খং উঠিলে ভয় কৰে সেইকাৰণে
আৰু কি জানে, পৃথিৱীখনত বহুত বেয়া মানুহ আছে। যদি আমি ভাল মানুহকেইটাকো বেয়া কৰি পেলাওঁ, তেনেহ'লে আমি যদি ভাল মানুহ বিচাৰি ফুৰোঁ, ভাল মানুহকেইটাকো যদি বেয়া কৰি দিওঁ, তেতিয়াহ'লে ভাল মানুহ কোন থাকিব? সেইকাৰণে মই তেওঁক এদিন নিজে কৈছোঁ, তুমি যেনেকুৱা ভাল মানুহ, ভাল হৈ থাকা। কেতিয়াও মই তোমাক কিবা শিকাবলৈ নাযাওঁ। আৰু বহুতে কয় মাইনা, ঘৰত মানে মোৰ মানুহজনক মাইনা বুলি মাতে। মাইনা মানে বিয়া পতাৰ পিছত বহুত চেঞ্জ হ'ল। হ'বই লাগিব, মোৰ দায়িত্ব লৈছে। এতিয়া ছোৱালী এজনী হ'ল, আমাকতো ভালকৈ চোৱা চিতা, খোৱা পিন্ধা চব কৰিব লাগিব। আৰু মোৰ মানুহজনে ফুৰি খুব ভাল পায়, খাই বহুত ভাল পায়। খাই যিমান ভাল পায়, খোৱাই তাতকৈ বেছি ভাল পায়। আৰু আলহী মানে যদি 12 মাহেই থাকে, তেওঁ মানে কেতিয়াও না বুলি নকয়। পূৰা ফেচিলিটি দিয়ে। এখন হোটেলত থকাৰ নিচিনাকৈ আমাৰ ঘৰত ফেচিলিটি পায় বুলি মই আপোনাক কৈছোঁ। ইমানখিনি কেয়াৰ লয় মানুহৰ সি। ইয়াত এটা কথা কওঁ, মই তেওঁক কৈছোঁ, কেতিয়াবা আমাৰ পইচা প্ৰব্লেম হ'লে মানে মই তেতিয়া কওঁ, সেইকাৰণে পইচাক সন্মান কৰিবলৈ শিকিবা। খুৱাই থাকিবলৈ দৰকাৰ নাই নহয়। আজিৰ যুগটো কিমান টানৰ যুগ। তোমাক কোনোবাই খুৱাইনে? নোখোৱাই। তেতিয়াহ'লে তুমিনো আনক কিয় খুৱাই থাকিব লাগে? তোমাক কেতিয়াবা মাতেনে? নামাতে। তেনেহ'লে তুমিনো কিয় ইমান মাতি থাকিব লাগে? আহিলে খুৱাবা, উদযাচি নামাতিবা। মই কিন্তু সেইটো শিকাইছোঁ ভাই। কাৰণ কেলৈ, তেওঁৰ প্ৰব্লেম হ'লে মই কষ্ট পাওঁ। আৰু তেওঁৰ প্ৰব্লেম হোৱাটো মই নিবিচাৰোঁ। আৰু তেওঁ যেতিয়া প্ৰব্লেম হয়, তেওঁ মনে মনে থাকে, একদম ঠাণ্ডা হৈ থাকে। আৰু মই মানে মানুহজন ঠাণ্ডা হৈ থকাটো মই নিবিচাৰোঁ। যেনেকৈ হাঁহি ফূৰ্তিৰে আছে, হাঁহি ফূৰ্তিৰে থকাটো বিচাৰোঁ। তাত যদি মোক কোনোবাই বেয়া বুলি কয়, মই অহাৰ পিছত মানুহজন বেয়া হৈ গ'ল, তেনেহ'লে উপায় নাই আৰু। চবেই কয়, বোৱাৰীজনী অহাৰ পিছত ঘৰখন বহুত বেলেগ হৈ যায় বুলি কয়। এইটো আৰু বচনেই। এইটো মোৰ ক্ষেত্ৰত বুলিয়ে নহয়, চবৰে ক্ষেত্ৰতে হয়। সেইকাৰণে মোৰ তাত প্ৰব্লেম নাই। মোৰ মানুহজনক মই চাবই লাগিব ভাই। মোৰ মানুহজনৰ প্ৰব্লেম হ'লে কোনো হেল্প কৰিবলৈ নাহে যেতিয়া, মইতো ক'বই লাগিব, 2 এটা শিকাবই লাগিব। শিকালেই বেয়া নহয় নহয়। বাজে যাকে তাকে সহায় কৰি নাথাকিবা। যি তোমাক বিপদৰ টাইমত সহায় কৰিছে, সেইজনৰ কাৰণে তুমি জান প্ৰাণ দিয়া। আৰু যি তোমাক বিপদৰ টাইমত মাতষাৰ দিলেও তোমাক মাতষাৰ নিদিয়ে, সেই মানুহক তুমি কেতিয়াও মানে হেল্প কৰিবলৈ নাযাবা। সেইটোৱেই দিন আজি। আমাৰ দয়াটো খুব উপজে কাৰণে আমি সহায় কৰিবলৈ যাওঁ। কিন্তু আমাৰ ক্ষেত্ৰত সেইটো নহয়। সেইটো কাৰণে মই বেয়া পাওঁ মানুহবোৰক। কিয় মানুহবোৰ ইমান স্বাৰ্থপৰ হৈ যায়? আমি স্বাৰ্থপৰ কিয় হ'ব নোৱাৰোঁ? আৰু আমি স্বাৰ্থপৰ হ'লে আমাক বেয়া বুলি কয়। তেনেহ'লে বেয়াকেই থাকোঁ না, ভালবোৰ ভালকৈ থাক। মই যি হাঁহি থাকোঁ, দাঁতকেইটা উলিয়াই থাকোঁ, সেইটো কাৰণে বহুতৰ চকু জ্বলে। মানে বহুতে চাগে ভাবেই দাঁতকেইটা নথকা হ'লে তাই হাঁহিবও নোৱাৰিলে। উপায় নাই, কি কৰিম ন? আদত চে মজবুৰ। হাঁহিটোৱে সম্ভাষণ মানুহৰ। যোনে যিমান ক'লেও মোৰ হাঁহিটো কিন্তু মুখৰ পৰা নুগুচে। এই হাঁহিটোৱে মোৰ শত্ৰু মানে। মানুহৰ চকু বিন্ধে। মোৰ হাঁহি উঠে তেতিয়া এইবোৰ শুনিলে মেলিলে বৰ হাঁহি উঠে। এইফালে মই চকীদাৰী কৰি আছোঁ, ভাত ল'ব মানা কৰিছোঁ, ভাত নলয়ো বোলে। খানাটো বৰ ধুনীয়া আছিলে, মই বোলে ল'ব বুলি ভয় খাই গৈছিলোঁ, কিন্তু নালাগে বোলে, নলওঁ। নিজৰ শৰীৰটো নিজে গম পাব ন। মই মাত্ৰ কোৱা মানুহে। মুঠতে আৰু জীৱনটো চলি আছোঁ আৰু ধুনীয়াকৈ। ঘৰৰ মানুহকেইটা যদি মিলা মিছা থাকে, বুজাবুজি থাকে, তাতোতকৈ আৰু ডাঙৰ সুখ একো নালাগে বুলি মই ভাবোঁ। এইভাগেই আৰু চলি আছোঁ। ভগৱানক সেইটোৱে প্ৰাৰ্থনা কৰোঁ আৰু ভগৱান ভালদৰে চলাই নিব। বোলে ঘৰ পাইছোঁ, খাবলৈ ভাত পাইছোঁ, পিন্ধিবলৈ কাপোৰ পাইছোঁ, তাতকৈ আৰু কিবা লাগে নেকি? সেইকাৰণে মই সুখী বুলিয়ে কওঁ বেলেগৰ তুলনাত। আৰু ইমান যে বুজা মানুহ এজন পাইছোঁ, তাৰ কাৰণে ভগৱানকতো ধন্যবাদ দিবই লাগিব। আৰু সঁচাকৈ ন, কাৰ কপাল ক'ত থাকে ধৰিবই নোৱাৰি। ছোৱালী এজনীয়ে বিয়া হোৱাৰ লগে লগে ভৱিষ্যতটো কি হ'ব ধৰিব নোৱাৰে ন। সকলোৱে ভাল ভাবিয়ে আহে বাৰু,
কিন্তু সকলোৱে কপালত ভালটো নাপায়। তাকে বোলো আজি আপোনালোকক জনাওঁ আৰু বৰ সুধি থাকে আপোনালোকে আৰু এজন এজনকৈ ৰিপ্লাই দিয়াতকৈ সমূহীয়াকৈ ৰিপ্লাই দি দিওঁ। সেইকাৰণে মানুহজনক কওঁ তেওঁৰ স্বাস্থ্যটো সদায় ভালে ৰাখিবলৈ। তেওঁৰ ওপৰত মই আৰিয়া মা আছোঁ, হয়নে নহয়? আৰু আমাক এৰি সেইকাৰণে তেওঁক ক'লেও নাযায়, সেইটো এটা কথা, সঁচা কথা। নিবলৈ হ'লে লগত লৈ যাব, কিন্তু অকলে কিন্তু ক'তো নাযায়। মানুহে ভাবিব পাৰে মাইকীজনী এনি টাইম লগতে থাকে, সেইটোৱে কথা। মই সেইটো ফালৰ পৰাও লাগি মোৰ মানুহজনে মোক এৰি নাযায়। মোক আৰিয়াক কেতিয়াবা আমি মাক এৰি থৈ যাওঁ, আৰু মা ইমান দূৰ জাৰ্ণি কৰি থাকিবলৈও সহজ নহয় ন। এইটোৱে জীৱন, এনেকৈয়ে থাকিব লাগিব। ভাল লাগিলে থাকিম, বেয়া লাগিলে এৰি যাম। বুজা পৰাটো লাগিবই মানুহৰ মাজত। কাজিয়া চবৰে মাজত হয়, আমাৰ মাজতো হয়। কওঁ আপোনালোকৰ মৰমবোৰ পাই বহুত ভাল লাগিছে। এনেকৈ মৰম দি যাব বুলি আশা ৰাখিলোঁ। ঠিক আছে তেন্তে দিয়ক, আজিলৈ ৰাখিছোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট কৈ দিয়া। বাই। ঠিক আছে, ৰাখিছোঁ। গুড নাইট।